পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতা সকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাওঁ। আমাৰ এই ভক্তিপচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিপচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক আমি অধ্যয়নৰ বাবে হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ৩৩ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছে। আজি এই আদি পুস্তকৰ ৩৪ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। মোমায়েক লাবনৰ ঘৰৰ পৰা জাকুব সপৰিয়ালে উভতি আহিল। জাকুবে এছৌক ভয় কৰি আছিল আৰু এছৌক ভালৰি বোলাবলৈ নিজৰ পশুবোৰৰ এভাগ এছৌলৈ বুলি আগে আগে পঠিয়াই দিছিল। সেইবোৰ পাই জাকুবৰ প্ৰতি এছৌৰ যি খং আছে সেই খং মাৰ যাব বুলি জাকুবে ভাবিছিল। সকলোকে আগে আগে পঠিয়াই জাকুব জাবুক জুৰিৰ পাৰত অকলে থাকোঁতে ৰাতি ঈশ্বৰৰ সৈতে মাল যুঁজ হয় আৰু ঈশ্বৰে জাকুবক লেঙেৰা কৰি পেলায়। তাৰ পাছত গোটেই জীৱন জাকুবে লেঙেৰাই লেঙেৰাই খোজকাঢ়ি ফুৰিব লগা হৈছিল। কিন্তু সেইটোৱেই আছিল জাকুবৰ জীৱনলৈ পৰিৱৰ্তন আনি দিয়া এটা গুৰুত্বপূৰ্ণ ঘটনা। ঈশ্বৰৰ সৈতে মাল যুঁজ কৰাৰ বাবে জাকুবক ইছৰাইল নাম দিয়া হ'ল আৰু এয়েই হ'ল ইছৰাইল জাতিৰ আৰম্ভণি। জাকুবৰ পুত্ৰ ১২জনেই হ'লগৈ ইছৰাইলৰ ১২টা ভাই। জাকুবে এছৌক ভয় কৰি এছৌলৈ উপঢৌকন পঠিয়াইছিল যদিও এছৌৰ ব্যৱহাৰ আছিল সম্পূৰ্ণ অপ্ৰত্যাশিত। এছৌৱে জাকুবক সাৱটিহে ধৰিলে আৰু জাকুবৰ পৰা একো নালাগে বুলিহে কয়। কিন্তু জাকুবে জোৰ কৰি থকা বাবে এছৌৱে অৱশেষত জাকুবৰ সেই উপহাৰ গ্ৰহণ কৰিবলৈ সন্মত হয়। এই সকলো ঘটনাৰ মাজেৰে জাকুবক আমি এজন সম্পূৰ্ণৰূপে পৰিৱৰ্তিত ব্যক্তিৰ ৰূপত দেখা পাওঁ। জাকুবে ঈশ্বৰৰ উদ্দেশ্যে বেদী সাজি নিজৰ পৰিৱৰ্তিত হৃদয়ৰ চিনাকি দিলে। আনহাতে এছৌৰ ব্যৱহাৰেও এছৌৰ প্ৰতি আমাৰ মনোভাৱ যথেষ্ট ভাল কৰে। জাকুব বৈত-এললৈ নগৈ ছিকিমতে তম্বু টানি তাতে থাকিল। তেওঁৰ সেই সিদ্ধান্ত যে ভুল আছিল সেই কথা আমি বুজি পাওঁ। তাতে জাকুবৰ পৰিয়াললৈ ঘটা এটা দুখ লগা তথা ঘিন লগা ঘটনাৰ বিষয়ে যেতিয়া আমি পঢ়োঁ। আহকচোন সেই বিষয়ে সবিশেষ জানিবলৈ এতিয়া আমি ৩৪ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, এতিয়া আমি আদি পুস্তকৰ ৩৪ নম্বৰ অধ্যায়লৈ আহিছোঁ। জাকুবে চালেমতেই ৰৈ আচলতে ভুল কৰিছিল, কাৰণ এইখিনিতেই তেওঁৰ পৰিয়ালত এটা কলংক লাগিব। লেয়াৰ যোগেদি জন্মা জাকুবৰ কন্যা দিনাক হিবিয়া হামোৰৰ পুত্ৰ ছেখেমে কলংকিত কৰে। তেতিয়া দিনাৰ ককায়েক চিমিয়ন আৰু লেবিয়ে হামোৰৰ সকলো বাসিন্দাক বধ কৰি প্ৰতিশোধ লয়। এই কাম সমৰ্থনযোগ্য নহয় আৰু এইটো জাকুবৰ পৰিয়ালৰ এটা কলংক। জাকুবে হাৰণৰ পৰা লাবনক এৰি থৈ অহাত আচলতে পলমেই হৈছিল, কাৰণ তেওঁক সেই পৰিৱেশৰ পৰা আঁতৰাই অনাত ঈশ্বৰৰ সিদ্ধান্ত ঠিকেই আছিল বুলি আমি এতিয়া বুজি পাইছোঁ। কাৰণ তেওঁৰ পুতেকহঁতৰ কাৰ্যৰ যোগেদি এই কথাটো প্ৰকাশ পাইছে যে তাত আৰু বেছিদিন থাকিলে পুতেকহঁত সঁচাকৈয়ে বেয়া হৈ গ'লহেঁতেন। আদি পুস্তকত ঈশ্বৰে দুটা বিষয়ত যথেষ্ট সময় দিছে। প্ৰথমতে বংশৰ প্ৰভাৱ। বিশ্বাসকাৰীয়ে যাতে বিশ্বাসকাৰীহে বিয়া কৰায়, বিশ্বাস নকৰা ব্যক্তিক বিয়া নকৰায়, সেই বিষয়ে ঈশ্বৰে জোৰ দিছে। এইটো বংশৰ প্ৰভাৱৰ দিশৰ পৰাই গুৰুত্বপূৰ্ণ।
দ্বিতীয়টো কথা হৈছে কোনো ব্যক্তিৰ ওপৰত পৰা পৰিৱেশৰ প্ৰভাৱ। আমি বিশেষকৈ জাকুবৰ জীৱনত এইটো দেখিছোঁ। তেওঁৰ বৰ ডাঙৰ পৰিয়াল আছিল, 12জন পুত্ৰ আৰু জীয়েকো আছিল। আমাক মাত্ৰ এজনী জীয়েকৰ কথা জনোৱা হৈছে, কাৰণ তাই এই দুখ লগা ঘটনাৰ সৈতে জড়িত। আদি পুস্তকত আমি এইটোও বুজিব লাগে যে পৰিয়ালত সমস্যা থাকে। আপুনি মন কৰিছেনে? অব্ৰাহামৰ পৰিয়ালত যুঁজবাগৰ সংঘৰ্ষ, ইছহাকৰ পৰিয়ালতো গণ্ডগোল। এছৌ আছিল ইছহাকৰ প্ৰিয়, ৰিবেকাৰ প্ৰিয় আছিল জাকুব, আৰু সেয়ে পৰিয়ালত বহু সমস্যা আছিল। জাকুবৰ পৰিয়ালতো বহু সমস্যা থকা আমি দেখিবলৈ পাম। জাকুবে চালেমত কিছুদিন থাকিল আৰু তাতে তেওঁ বৰ দুখ পাবলগীয়া হ'ল। 34 নম্বৰ অধ্যায়টো দুখৰ অধ্যায়। বৃদ্ধ জাকুবৰ নিশ্চয় অন্তৰ ভাগি গৈছিল। জাকুব অৰ্থাৎ ইছৰাইলে এটা যজ্ঞবেদী সাজিছিল আৰু জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ হকে সাক্ষ্য দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ জীৱনত এটা পৰিৱৰ্তন আহিছিল, কিন্তু বৃদ্ধি খুব লাহে লাহে হৈছিল। ইয়াতে আমাৰো শিক্ষা আছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি একেদিনাই পৰিপক্ক হ'ব নোৱাৰোঁ। ঈশ্বৰে আমাক তেওঁৰ পৰিয়ালত প্ৰাপ্তবয়স্ক সন্তান হিচাপেই তুলি লয়, আৰু আমি আত্মিক কথাবোৰ বুজি পাওঁ, কাৰণ পবিত্ৰ আত্মা আমাৰ শিক্ষক হয়। কিন্তু আমাৰ আত্মিক বৃদ্ধি আৰু উন্নতি লাহে লাহে হয়। আমি বাইবেলৰ কথা শিকি থাকিব পাৰোঁ, কিন্তু দেখোঁ আমাৰ জীৱনটো চিমুন পিতৰৰ নিচিনা, বাৰে বাৰে উজুতি খোৱা। চিমুন পিতৰে ধূলি জোকাৰি পুনৰ উঠে, আৰু এসময়ত তেওঁ গৈ প্ৰভু যীশুৰ লগত খোজ কাঢ়িব পৰা হ'ল, আৰু শেষত প্ৰভু যীশুৰ দৰে ক্ৰুচলৈকো গ'ল। প্ৰিয় শ্ৰোতা, আমি বুজি পাব লাগে যে আমাৰ জীৱনত বৃদ্ধি অতি লেহেম গতিত হয়। আনৰ জীৱনতো নিশ্চয় লেহেমেই হ'ব। কেতিয়াবা খ্ৰীষ্টীয় বিশ্বাসলৈ অহা ল'ৰা ছোৱালীৰ পৰা মাক দেউতাকে বৰ বেছি আশা কৰে। আমি আনৰ পৰা বেছি আশা নকৰি নিজৰ জীৱনতো বেছি পৰিৱৰ্তন বিচৰা উচিত। আদি পুস্তকৰ 3টা অধ্যায় আছে, বৰ সুন্দৰ নহয়, আৰু আটাইকেইটা লেয়াৰ সন্তানৰ সৈতে জড়িত। জাকুবলৈ দিয়া লাবনৰ ডাঙৰ ছোৱালী লেয়া। আমি ভাবোঁ এইটোৱেই আমাক এই কথা দেখুৱায় যে ঈশ্বৰে বহু বিবাহ সমৰ্থন নকৰে। এই বিবাহ জাকুবৰ ওপৰত কিছু পৰিমাণে জাপি দিয়াৰ নিচিনা হৈছিল বুলিয়েই এই কাম শুদ্ধ বুলিব নোৱাৰি, কাৰণ জাকুবে এই সিদ্ধান্তত সন্মতি দিছিল। ইয়াত আমি দেখিবলৈ পাওঁ যে লেয়াৰ আটাইকেইটা সন্তানেই পাপত জড়িত। তাইৰ 6টি পুত্ৰ। এই অধ্যায়ত চিমিয়ন আৰু লেবি। 35 নম্বৰ অধ্যায়ত আন এজন পুত্ৰ, প্ৰথম সন্তান ৰুবেন, আৰু 38 নম্বৰ অধ্যায়ত আমি দেখিম জিহুদাক। লেয়াৰ প্ৰতিজন পুত্ৰই বৰ বেয়া কাম দেখুৱাব। তেওঁলোকৰ জীৱনত চকুত পৰা পাপ আছিল। এই পৰিয়ালকেইটাত গণ্ডগোল থকা আমি দেখিছোঁ, কিন্তু এতিয়া আৰু এটা কথা সোমাই পৰিল। জাকুবৰ পৰিয়ালত শিথিলতা আৰু বেদনা সোমাই পৰিল, যিটো অব্ৰাহাম আৰু ইছহাকৰ পৰিয়ালত নাছিল। তেওঁলোকৰ বহু সমস্যা থাকিলেও জাকুবৰ পৰিয়ালৰ নিচিনা এনে সমস্যা নাছিল। ঈশ্বৰে জাকুব আৰু তেওঁৰ পৰিয়ালক লাবনৰ ঘৰৰ পৰা আঁতৰাই আনিব খুজিছিল, সেই পৰিৱেশৰ পৰা গুচাবলৈ, কাৰণ তেনে পৰিৱেশৰ প্ৰভাৱতেই ইয়াত উল্লেখ কৰা জঘন্য পাপটো ঘটিছিল। জাকুবে চালেমত ৰ'ল আৰু চহৰৰ উপকণ্ঠত নিজৰ বাবে সুন্দৰ ঠাই এডোখৰ কিনিলে। তেওঁ সেই কালৰ সংস্কৃতিৰ লগত নিজক খাপ খুৱাবলৈ চেষ্টা কৰিছিল যেন লাগে, কিন্তু সেইখন একো ভাল ঠাই নাছিল। ঈশ্বৰে তেওঁক তাৰ পৰাও আঁতৰাব খুজিছে। এই অধ্যায়ৰ শেষত আপুনিও ক'ব যে ঈশ্বৰে জাকুবক তাৰ পৰা আঁতৰোৱাই ভাল। এতিয়া বাইবেলৰ পৰা পঢ়ি দিম। আদি পুস্তক 34 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম। পাছে দিনা নামেৰে যিজনী ছোৱালী লেয়াই জাকুবলৈ প্ৰসৱ কৰিছিল, তাই সেই দেশৰ জীয়াৰীহঁতৰ লগত দেখা কৰিবলৈ ওলাই গ'ল। দিনাই চালেম নগৰ চাবলৈ গৈছিল। 2 নম্বৰ পদ।
তাতে সেই দেশৰ অধিপতি হিব্বিয়া হমুৰৰ পুতেক ছিখিমে তাইক দেখি ধৰি নি তাইৰ সৈতে শয়ন কৰি তাইক ভ্ৰষ্ট কৰিলে, অৰ্থাৎ তাইক ধৰ্ষণ কৰিলে। পাপৰ কথাটো স্পষ্টকৈ ক'বই লাগিব। আজিকালি মানুহে পাপ বুলি ক'বলৈ এৰিছে, বৰং এনে কাম কৰা মানুহক সময়ৰ লগত খাপ খোৱা মানুহ বুলিহে ক'বলৈ লৈছে। ঈশ্বৰে কিন্তু পাপক ইংৰাজীত SIN চিন বুলিয়েই কয়, আজিও কয়, আৰু তাৰ মাজত আছে আই বা মই, অৰ্থাৎ আমি সকলো। 3 আৰু 4 নম্বৰ পদ। আৰু জাকুবৰ জীয়েক সেই দিনাত তেওঁৰ মন বৰকৈ আসক্ত হোৱাত তেওঁ সেই ছোৱালীক প্ৰেম কৰিলে আৰু তাইক মৰমেৰে কথা ক'লে। পাছে ছিখিমে নিজৰ বাপেক হমুৰক ক'লে, তুমি এই ছোৱালীজনী মোক বিয়া কৰাই দিয়া। ছিখিম নামৰ ডেকাজনে দিনাক আচলতে ভাল পাই পেলাইছিল আৰু বিয়া কৰাব খুজিছিল। 5 পৰা 7 নম্বৰ পদ। পাছে জাকুবে তেওঁৰ জীয়েক দিনাক তেওঁ ভ্ৰষ্ট কৰা কথা শুনিলে। তেতিয়া তেওঁৰ পুত্ৰবিলাক পথাৰত পশুৰ জাকৰ লগত আছিল, আৰু সিবিলাক নহালৈকে জাকুবে মনে মনে আছিল। পাছে ছিখিমৰ বাপেক হমুৰে জাকুবে সৈতে কথা বতৰা হ'বলৈ তেওঁৰ ওচৰলৈ ওলাই আহিল। আৰু জাকুবৰ পুত্ৰবিলাকেও শুনা মাত্ৰে পথাৰৰ পৰা আহিল। সিবিলাকে বেজাৰ পাই অতিশয় ক্ৰুদ্ধ হ'ল, কিয়নো জাকুবৰ জীয়েকৰ লগত শয়ন কৰাত তেওঁ ইছৰাইলৰ মাজত কৰিব নলগীয়া দুৰ্যশৰ কৰ্ম কৰিলে। এইটো কৰা উচিত নাছিল, যদিও কৰা হৈ গ'ল, আৰু এতিয়া ডেকাজনে তাইক বিয়া কৰাব খুজিছে। জাকুবে কথাটো শুনি পুতেকহঁত অহালৈকে বাট চালে, আৰু তেওঁলোকে যুদ্ধৰ প্ৰস্তুতিৰ আলোচনাহে কৰা যেন হ'ল। ঘটনাটো জাকুবে নবঢ়ালেও হ'লহেঁতেন। ছিখিমৰ দেউতাক হামুৰ তেওঁৰ ওচৰলৈ আহোঁতে নিশ্চয় বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। জাকুবে তাত হয় ভৰ দিয়াই ভাল আছিল, কাৰণ সেই পৰিস্থিতিত আচলতে সেইটোৱেই ভাল সমাধান আছিল। কথাটো যেনেদৰে লোৱা হ'ল তাত ঈশ্বৰৰ অনুমোদন নাছিল। 8 আৰু 9 নম্বৰ পদ। তেতিয়া হমুৰে সিবিলাকে সৈতে কথা বতৰা হৈ ক'লে, মোৰ পু ছিখিমে তোমালোকৰ জীয়াৰীজনীলৈ বৰকৈ হেঁপাহ কৰিছে। মই বিনয় কৰোঁ, তোমালোকে মোৰ পুত্ৰৰে সৈতে তাইক বিয়া দিয়া, আৰু আমাৰে সৈতে বিবাহৰ সম্বন্ধ কৰা। তোমালোকৰ জীয়াৰী আমালৈ দিয়া, আৰু আমাৰ জীয়াৰী তোমালোকে গ্ৰহণ কৰা। যদিও এনে বিবাহ উচিত নাছিল, তথাপি দিনাক ছিখিমলৈ দিয়াই ভাল আছিল, কাৰণ তেতিয়া তাতকৈ বেয়া পাপটো নঘটাকৈ থাকিব পাৰিলেহেঁতেন। অৱশ্যে পাছতহে এই কথাটো উপলব্ধি কৰা হৈছে। 10 পৰা 12 নম্বৰ পদ। আৰু তোমালোকে আমাৰে সৈতে নিবাস কৰা। দেশখনেই তোমালোকৰ আগত আছে, ইয়াতে নিবাস কৰি বেচা কিনা কৰি ঐশ্বৰ্যৱন্ত হোৱা। আৰু ছিখিমে তাইৰ বাপেক আৰু ভায়েক ককায়েকবিলাককো ক'লে, মোলৈ তোমালোকৰ অনুগ্ৰহ দৃষ্টি হওক, আৰু তোমালোকে মোক যিহকে কোৱা মই তাকে দিম। গা ধন যিমান অধিককৈ খোজা আৰু যিমান মান ধৰিব লাগে, তোমালোকে মোক কোৱাৰ দৰেই তাক কৰিম। তোমালোকে ছোৱালীজনী মাথোন মোৰ লগত বিয়া দিয়া। এই সকলো কথাই প্ৰকাশ কৰিছে যে জাকুব আগবাঢ়ি গৈ থাকিব লাগে। এই দেশৰ মানুহবিলাকৰ সৈতে মিলা মিছা কৰিবলৈ তেওঁ এই ঠাইত থকা উচিত নহয়। 13 নম্বৰ পদ। কিন্তু ছিখিমে সিবিলাকৰ ভনীয়েক দিনাক ভ্ৰষ্ট কৰিলে দেখি জাকুবৰ পুত্ৰবিলাকে ছল কৰি তেওঁক আৰু তেওঁৰ বাপেক হমুৰক উত্তৰ দি এই কথা ক'লে। আমি ভাবোঁ জাকুবে পৰিয়ালৰ নেতৃত্ব লোৱা উচিত আছিল। তেওঁ ছিখিম আৰু হমুৰক ঠগোৱাৰ পৰা তেওঁৰ পুতেকহঁতক বাৰণ কৰা উচিত আছিল। 14 নম্বৰ পদ। আমাৰ ভনীক সুন্নত নোহোৱা মানুহক দিয়া এনে কৰ্ম আমি কৰিব নোৱাৰোঁ, কিয়নো কৰিলে আমাৰ দুৰ্নাম হ'ব। ইয়াত আমাৰ বেয়া লগা কথা এইয়ে যে প্ৰকৃত ঘিন লগা কথা, অৰ্থাৎ ধৰ্ষণৰ কথাটোলৈ মন দিয়া হোৱা নাই। কিন্তু ঈশ্বৰে যে অসুন্নতৰ সৈতে বিয়া হোৱাত বাৰণ কৰিছে, সেই কথাৰ ভিত্তিতহে কামটো কৰিবলৈ তেওঁলোক আগবাঢ়িছে। 15 পৰা 17 নম্বৰ পদ। কেৱল এটা কাৰ্য কৰিলে হ'লে আমি তোমালোকৰ কথাত মান্তি হ'ম।
যদি আমাৰ নিচিনাকৈ প্ৰত্যেক পুৰুষ সুন্নত হোৱা, তেন্তে আমি তোমালোকলৈ আমাৰ জীয়াৰী দিম। তোমালোকৰ জীয়াৰীকো আমি গ্ৰহণ কৰিম, আৰু তোমালোকে সৈতে নিবাস কৰি একে জাতি হ'ম। কিন্তু সুন্নত হ'বলৈ তোমালোকে যদি আমাৰ কথা নুশুনা, তেন্তে আমি আমাৰ জীয়াৰীক লৈ গুচি যামগৈ। জাকুবৰ পুতেককেইজনে তেওঁলোকক সুন্নতৰ বিধি পালন কৰাব খুজিছে। প্ৰিয় শ্ৰোতা, আমাৰ বহুতৰ বাবে এয়া সাৱধানবাণী হ'ব লাগে। এজন বিখ্যাত শিক্ষকৰ ওচৰলৈ ডেকা ডেকেৰী এহাল আহিছিল পৰামৰ্শ বিচাৰি, আৰু তেওঁলোকৰ মাজত বিবাহ সম্পন্ন কৰিবলৈ অনুৰোধ কৰিছিল। শিক্ষকজনে এই বিষয়ে এনেদৰে লিখিছে: তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী নহ'লে মই বিবাহ নিদিওঁ, আৰু ছোৱালীজনীয়েও কৈছিল ডেকাজন খ্ৰীষ্টীয় বিশ্বাসী নোহোৱা পৰ্যন্ত তাইও বিয়াত নবহে। ডেকাজনৰ লগত মই কথা পাতিলোঁ। তেওঁ খ্ৰীষ্টীয় বিশ্বাসী হ'ব বুলি ক'লে। আমি প্ৰাৰ্থনা কৰিলোঁ। তাৰ পাছত মই ডেকাজনক সুধিলোঁ, তুমি আচলতে কি কৰিলা? ডেকাজনে চালে বেৰে কোবোৱা কথা কিছুমানহে ক'লে। মই তেতিয়া অতি খোলাখুলিকৈ ছোৱালীজনীক ক'লোঁ, সেই ডেকাজনৰ সন্মুখতে, আইটি, মই এই বিয়া সম্পাদন নকৰোঁ। এই ডেকাজনে প্ৰকৃততে খ্ৰীষ্টক গ্ৰহণ কৰা নাই। তেওঁলোক দুয়ো ওলাই গ'ল আৰু আন এজন পৰিচাৰকৰ দ্বাৰা বিয়াৰ কাৰ্য সম্পাদন কৰোৱালে। বিয়াৰ পাছত ছোৱালীজনীয়ে ডেকাজনক গীৰ্জালৈ আনিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ মোৰ বক্তৃতা শুনিবলৈ গীৰ্জালৈ নাহে বুলি জনালে, কাৰণ মই তেওঁৰ প্ৰতি অলপ কঠুৱা ব্যৱহাৰ কৰাৰ নিচিনা হৈছিল। তেতিয়া ছোৱালীজনী আন এটা গীৰ্জালৈ যাব খুজিলে। 2 নে 3 বাৰ তেওঁলোক গ'ল। অৱশেষত ডেকাজনে ছোৱালীজনীক খোলাখুলিকৈ ক'লে, আচলতে মই খ্ৰীষ্টীয় বিশ্বাসী হোৱা নাই। গীৰ্জাত যোগ দিয়া ৰীতি পালন কৰিলেই, নাইবা যীশুক গ্ৰহণ কৰা বুলি মুখেৰে কৈ দিলেই আমি খ্ৰীষ্টীয় বিশ্বাসী হৈ নাযাওঁ। প্ৰিয় শ্ৰোতা, আজি বহুতো মানুহৰ বাবে বিশ্বাসৰ একো অৰ্থ নোহোৱা যেন হৈ পৰিব ধৰিছে। মূৰ দুপিয়ালেই যথেষ্ট বুলি তেওঁলোকে ভাবে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি লোৱা কাৰ্যটো এটা অভিনৱ অভিজ্ঞতা। এনেকুৱা আন একো নাই। ই অতুলনীয় অভিজ্ঞতা। যেতিয়া আপুনি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, আপোনাৰ কিবা এটা হ'বই। সেই ডেকাজনৰ কিন্তু একো হোৱা নাছিল, কাৰণ তেওঁ প্ৰকৃত অৰ্থত খ্ৰীষ্টক গ্ৰহণ কৰাই নাছিল। এজন বিখ্যাত সাহিত্যিকৰো অভিজ্ঞতা একেধৰণৰ আছিল। তেওঁ খ্ৰীষ্টিয়ান নাছিল, কিন্তু এজনী সুন্দৰী খ্ৰীষ্টিয়ান ছোৱালীৰ প্ৰেমত পৰিছিল। তেওঁ খ্ৰীষ্টিয়ান নহ'লে বিয়া নকৰোঁ বুলি ছোৱালীজনীয়ে কৈছিল। তেওঁ খ্ৰীষ্টক গ্ৰহণ কৰা বুলি কৈছিল, আৰু তেওঁলোকৰ বিয়া হৈছিল। তেওঁ সাহিত্যিক হিচাপে অতি বিখ্যাত হৈ পৰিছিল। এদিন তেওঁ ঘৰলৈ অহাত ঘৈণীয়েকে গীৰ্জালৈ যাবলৈ তেওঁক লগ ধৰিলে। তেতিয়া তেওঁ এই বুলি ক'লে, শুনা, মই আৰু অভিনয় কৰি থাকিব নোৱাৰোঁ। তুমি এই গীৰ্জালৈ যোৱা। মই এই কথা বুজি পাইছোঁ, এই কথা গম পাইছোঁ যে মই খ্ৰীষ্টিয়ান নহয়। ফলস্বৰূপে তেওঁলোকৰ ঘৰখনত অতিপাত অশান্তিৰ সৃষ্টি হ'ল। এই কথাটোৱে সেই খ্ৰীষ্টিয়ান ছোৱালীজনীৰ জীৱনটোৱেই একেবাৰে ধ্বংস কৰি দিছিল। ইয়াত জাকুবৰ পুতেকহঁতে কৈছে, তোমালোকে সুন্নত কৰিলেই সকলো ঠিক হৈ যাব। বহুতো মানুহে ভাবে আপুনি গীৰ্জালৈ গ'লে, মূৰ দুপিয়ালে আৰু উচিত শব্দ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লেই আপুনি খ্ৰীষ্টিয়ান। তেনে নহয়। প্ৰিয় শ্ৰোতা, যদি আপুনি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিছে, কিবা এটা ঘটিছে, আপুনি বেলেগ ব্যক্তি হৈছে, তেতিয়াহে আপুনি খ্ৰীষ্টিয়ান। 18 আৰু 19 নম্বৰ পদ। তেতিয়া সিবিলাকৰ সেই কথাত হমুৰ আৰু তেওঁৰ পুতেক চিখিমেও সন্তোষ পালে, আৰু সেই যুৱা পুৰুষে সেই কৰ্ম কৰিবলৈ পলম নকৰিলে, কিয়নো তেওঁ জাকুবৰ জীয়েকক বৰ ভাল পাইছিল, আৰু তেওঁ নিজ পিতৃবংশত সকলোতকৈ মান্যৱান আছিল। তেওঁৰ পুতেকজনে এতিয়া আদৰণীয় কামেই কৰিছে। 20 পৰা 23 নম্বৰ পদ। পাছে হমুৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁৰ নগৰৰ দুৱাৰমুখলৈ গৈ তেওঁৰ নগৰৰ মানুহবিলাকে সৈতে কথোপকথন কৰি ক'লে, এই মানুহবিলাক আমাৰে সৈতে মিলেৰে আছে। এতেকে আহা, আমি সিবিলাকক দেশত নিবাস কৰিবলৈ আৰু ইয়াতে বেচা কিনা কৰিবলৈকো দিওঁ হওক, কিয়নো চোৱা, এই দেশ সিবিলাকক জোৰাওকৈ আছে। বিয়া কৰিবৰ অৰ্থে সিবিলাকৰ জীয়াৰীক আমি আনিম,
আৰু আমাৰ জীয়াৰীকো সিবিলাকক দিম। কিন্তু এই কথা মাথোন আছে যে সিবিলাক যেনেকৈ সুন্নত হোৱা লোক, আমি প্ৰত্যেক পুৰুষো তেনেকৈ সুন্নত হলেহে সিবিলাকে আমাৰ মাজত নিবাস কৰি একে জাতি হবলৈ আমাৰ কথাত মান্তি হ'ব। সিবিলাকৰ মেৰ, ছাগ আৰু গৰুৰ জাক, সিবিলাকৰ সম্পত্তি আৰু সিবিলাকৰ ভাৰ বোৱা পশুবোৰ জানো আমাৰ নহ'ব? কেৱল সিবিলাকৰ সেই কথাত আমি মান্তি হওক, তাতে সিবিলাকে আমাৰ সৈতে নিবাস কৰিব। অৰ্থাৎ বৈবাহিক সম্বন্ধৰ যোগেদি এওঁলোকে জাকুবৰ সকলো সম্পত্তিৰ অধিকাৰী হ'ব খুজিছিল। 24 নম্বৰ পদ। তেতিয়া সেই নগৰৰ দুৱাৰেদি ওলোৱা সকলো মানুহে তেওঁৰ আৰু তেওঁৰ পুতেক ছিখিমৰ সেই কথাত মান্তি হ'ল। তাতে তেওঁৰ সেই নগৰৰ দুৱাৰেদি ওলোৱা প্ৰত্যেক পুৰুষৰ সুন্নত কৰা হ'ল। বিশ্বাসকাৰী নোহোৱাজনতেই সুন্নত কৰা কামটো বিশ্বাস নকৰা লোক এজনে মণ্ডলীত যোগ দিয়াৰ নিচিনা ফোপোলা কাৰ্য। 25 নম্বৰ পদ। পাছে তৃতীয় দিনা সিহঁত ঘাৰ বিষেৰে পীড়িত হলত দিনাৰ ককায়েক চিমিয়ন আৰু লেবি জাকুবৰ এই দুজন পুতেকে প্ৰতিজনে নিজ নিজ তৰোৱাল লৈ হঠাৎ নগৰ আক্ৰমণ কৰি আটাই পুৰুষক বধ কৰিলে। এয়া কূটকৌশল। দিনাৰ প্ৰকৃত ভাই চিমিয়ন আৰু লেবিয়ে প্ৰতিশোধ ল'ব বিচাৰিছিল, কিন্তু প্ৰতিশোধত বৰ বেছি আগবাঢ়ি গ'ল। সেই ধৰ্ষণ কাৰ্য নাইবা হামুৰে সম্পত্তি আত্মসাৎ কৰিবলৈ পাং পতা কোনোটো কাৰণতেই এনে কাৰ্য সমৰ্থনযোগ্য নহয়। কিন্তু এইটোৱে সেই দেশৰ লোকবিলাকৰ সৈতে আদান প্ৰদান কৰাটো যে অসম্ভৱ তাকেই প্ৰকাশ কৰে। তেওঁলোকে অতি ভয়ানক কাম কৰিলে। 26 আৰু 27 নম্বৰ পদ। আৰু সিবিলাকে হমুৰক আৰু তেওঁৰ পুতেক ছিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰি ছিখিমৰ ঘৰৰ পৰা দিনাক উলিয়াই লৈ আহিল। সিহঁতে সিবিলাকৰ ভনীয়েকক ভ্ৰষ্ট কৰিলে দেখি জাকুবৰ পুত্ৰবিলাকে সেই হত লোকবিলাকৰ তালৈ গৈ নগৰখন লুট কৰিলে। আন পুতেককেইজনেও যোগ দিলে। ই জাকুবৰ পৰিয়ালত থকা লোভৰ কথা প্ৰকাশ কৰে। এইটো ঠিক নহয়। এই কথা তেওঁলোকে লাবনৰ ঘৰত থাকোঁতেই শিকিছিল। 28 পৰা 30 নম্বৰ পদ। সিহঁতৰ মেৰ, ছাগ, গৰু, গাধ আদি নগৰত থকা আৰু পথাৰত থকা সকলো বস্তুকে সিবিলাকে হৰণ কৰিলে। তাত বাজে সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ আৰু সিহঁতৰ তিৰোতাবোৰকো সিবিলাকে বন্দী কৰি আনিলে আৰু সিহঁতৰ সকলো ধন আৰু ঘৰত থকা সকলোকে লুট কৰিলে। তেতিয়া জাকুবে চিমিয়ন আৰু লেবিক ক'লে, তহঁতে এই দেশ নিবাসী কনানীয়া আৰু পৰিজ্জা লোকবিলাকৰ মাজত মোক দুৰ্গন্ধ যেন কৰি ব্যাকুল কৰিলিহক, আৰু মোৰ লোক তাকৰ হোৱাত সিহঁতে মোৰ অহিতে গোট খাই মোক বধ কৰিব। এইদৰে মই সপৰিবাৰে নষ্ট হ'ম। ইয়াত আমি জাকুবৰ জীৱনত চলি থকা এটা ভুল কথা দেখা পাওঁ। জাকুবে চিমিয়ন আৰু লেবিক গালি পাৰিছে তেওঁৰ বদনাম কৰাৰ কাৰণে, কিন্তু তেওঁলোকে কৰা পাপটোৰ কাৰণে গালি পাৰা নাই। আমি কেতিয়াবা আমাৰ পাপ আৰু আচৰণৰ ভুল ধাৰণা লৈ থাকোঁ। আমি ফলটো কি হ'ব তাতেই মূৰ ঘমাওঁ। আমাৰ মণ্ডলীৰ বহুতো লোকে কোনো বিষয়ত কোনো এটা মত দিব বা স্থান ল'ব নোখোজে, কাৰণ তেওঁলোকৰ সেই কাৰ্যৰ বাবে মানুহে গ্ৰহণ নকৰিব পাৰে। তেওঁলোকৰ এটা বিশেষ ভাৱমূৰ্তি আছে আৰু এনে একো কৰিব নোখোজে যিহৰ দ্বাৰা সেই ভাৱমূৰ্তি সলনি হ'ব পাৰে। ভুল নে শুদ্ধ সেই প্ৰশ্ন নকৰে। মানুহে কি ভাবিব সেইটোহে চিন্তা কৰে। চাৰিওপিনে থকা মানুহৰ দ্বাৰা জীৱন গঢ় দিয়া আৰু নিজৰ কাৰ্যই আনৰ ওপৰত কি প্ৰভাৱ পেলাব তাকে ভাবি থকা খ্ৰীষ্টিয়ানক ঈশ্বৰে সহায় কৰক। আমি মাত্ৰ এই বুলিহে ক'ব পাৰোঁ, কামটো ভুল নে শুদ্ধ বা খ্ৰীষ্টীয় বিশ্বাসী হিচাপে তেনে কাম কৰাটো উচিত নে অনুচিত তেওঁলোকে সেই কথালৈ নাচায়। এইকাৰণেই আমাৰ মণ্ডলীসমূহত আপোচ কৰি চলা মানুহ ইমানেই বেছি, আৰু সেইবাবেই ইমান অসন্তুষ্ট হতাশ খ্ৰীষ্টিয়ান আমি আজিকালি দেখিবলৈ পাওঁ। সত্যৰ হকে থিয় দিব পৰাটো বৰ সুন্দৰ কথা। যদি আপুনি সত্যৰ হকে থিয় দিয়ে, আপুনি আপোচ কৰিব লগা নহয়। এনে কৰাটো কিমান ভাল কথা। বেচেৰা জাকুব বৃদ্ধি পাই আছে যদিও বেছি আগবাঢ়িব পৰা নাই। তেতিয়া সেই ল'ৰাকেইজনে নিজৰ সমৰ্থনত কথা ক'লে। 31 নম্বৰ পদ। তাতে সিবিলাকে ক'লে, সি জানো আমাৰ ভনীক বেশ্যাৰ দৰে ব্যৱহাৰ কৰিব পায়? এইটো এটা ভাল প্ৰশ্ন। সিহঁতে যদি বিচাৰ কৰাৰ দায়িত্বটো নিজৰ হাততেই ল'ব খুজিছিল, তেনেহ'লে সেই ল'ৰাটোৰ কথা শুনি ভনীয়েকক বিয়া কৰাবলৈ দিব লাগিছিল। সেই ক্ষেত্ৰত সেইটোৱেই ঠিক কাম হ'লহেঁতেন, কিন্তু সেইটো শুদ্ধ কাম নহয়। মুঠতে সেই দেশৰ বাসিন্দাবিলাকক বধ কৰা কামতকৈ অন্ততঃ সেইটো ভাল কাম হ'লহেঁতেন। আচলতে কোনো অজুহাত দেখুওৱাৰ স্থল নাই। তেওঁবিলাকৰ সমৰ্থনত আমাৰ ক'বলৈ একোৱেই নাই। প্ৰিয় শ্ৰোতা,
খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমিও প্ৰতিশোধ লোৱা উচিত নহয়। প্ৰতিশোধ ল'বলৈ আগবঢ়া মানেই আমি বিশ্বাসেৰে আগ নবঢ়াটোক বুজায়। আমাৰ হৈ ঈশ্বৰে সেই কাম কৰিব বুলি আমি বিশ্বাস নকৰাৰ দৰে হয়। কিন্তু ঈশ্বৰে কৈছে প্ৰতিশোধ লোৱাৰ দায়িত্ব তেওঁৰহে। সেই দায়িত্ব আমি নিজৰ হাতত লোৱা উচিত নহয়। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। চিমিয়ন আৰু লেবি আছিল দিনাৰ ককায়েক, একেগৰাকী মাতৃ লেয়াৰ সন্তান। ছিখিমে দিনালৈ কৰা দুষ্কৰ্মৰ বাবে ককায়েকহঁতৰ খং উঠাটো স্বাভাৱিক। কিন্তু সেই দুষ্কৰ্মৰ পাছত হমুৰে পুতেক ছিখিমৰ বাবে দিনাক বিয়া কৰাবলৈ প্ৰস্তাৱটো লৈ আহিছিল। চাবলৈ গ'লে সেইটোৱেই সেই সময়ত এটা গ্ৰহণযোগ্য সন্মানজনক সমাধান আছিল বুলি ক'ব পাৰি। কিন্তু চিমিয়ন আৰু লেবিয়ে ছল কৰি হমুৰ আৰু পুতেক ছিখিমৰ লগতে তেওঁলোকৰ নগৰৰ আন মানুহবোৰকো সুন্নত কৰোৱালে আৰু অসুখী অৱস্থাত থাকোঁতে হঠাতে আক্ৰমণ কৰি তেওঁলোকক বধ কৰি ছিখিমে দিনালৈ কৰা অপকৰ্মৰ প্ৰতিশোধ ল'লে। ছিখিমে কৰা অপকৰ্মৰ বাবে আন আন মানুহকো শাস্তি দিয়া হ'ল। জাকুবে কিন্তু সেই কৰ্মত অনুমোদন জনোৱা নাছিল। সেই ঘটনাৰ পাছত তেওঁলোক তাত থকাটো উচিত নাছিল। ঈশ্বৰে জাকুবক সেই ঠাই এৰি বৈত এললৈ যাবলৈ ক'লে। সেই বৈত এলতেই জাকুবে প্ৰথমবাৰ ঈশ্বৰৰ দৰ্শন পাইছিল। পৰৱৰ্তী অনুষ্ঠানত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰোণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ এই সুন্দৰ সুযোগ যে তুমি আমাক দান কৰিলা, এই বিশেষ সময় যে দান কৰিলা, তাৰ বাবে তোমাক ধন্যবাদ জনাওঁ। প্ৰভু, যিসকল লোকে এই ভক্তিবচন অনুষ্ঠান অসীম ধৈৰ্যেৰে আগ্ৰহেৰে শুনিছে, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱনত তোমাৰ প্ৰেম, কৰোণা, অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দেৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। আমাৰ মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।